মৰমৰ ভাইসকলক মই আন্তৰিক শুভেচ্ছা আগবঢ়াইছোঁ আৰু ইয়াৰ মোৰ লগত উপস্থিত সকলো অৰ্গেনাইজেশ্যনৰ লিডাৰবিলাকক মই আন্তৰিক অভিনন্দন আগবঢ়াইছোঁ যে মই আজি আমি যে সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে আমাৰ RNB চিভিল হস্পিটেলখনক লৈ পেলাই আমি আমাৰ কোকৰাঝাৰৰ নাগৰিকসকলে আপত্তি কৰাৰ কাৰণে আমি আন্দোলন কৰিছিলোঁ। সেই আন্দোলনৰ বিষয় লৈ পেলাই আমাক আলোচনা কৰিবৰ কাৰণে কি তাৰিখ আছিলে 9 তাৰিখৰ দিনাখন আমাক আহ্বান জনাইছিল। তো সেই পৰিপ্ৰেক্ষিতত মই আপোনালোকক ৰাইজৰ জ্ঞাতাৰ্থে আপোনালোকৰ মাধ্যমেদি ৰাইজৰ জ্ঞাতাৰ্থে মই কিছুমান কথা ক'বৰ কাৰণে আপোনালোকক মই আহ্বান জনাইছোঁ যে আমি সিদিনাখন তাত গৈ পেলাই মিটিং কৰিলোঁ। মিটিঙৰ সময়ত আমাৰ থলুৱা যিসকল দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ মানুহবিলাকৰ কি অৱস্থা হ'ব, RNB চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰিলে, ইয়াৰ SL গতিটো লৈ গ'লে আমাৰ মানুহৰ কি অৱস্থা হ'ব, এই কথা লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মানে মই অৱগত কৰিছিলোঁ। আমি বিষয়টো লৈ পেলাই আমি পলিটিক্স কৰা নাই, ইছ্যুটো পলিটিকেল কৰা নাই। আমি ৰাইজৰ দুখ বেদনাটো অনুভৱ কৰি পেলাই মই আন্দোলনৰ নেতৃত্ব দিছিলোঁ। ইয়াত কোনো দলৰ কথা নাই, কিন্তু কিছুমান অৰ্গেনাইজেশ্যনৰ কথা আছে। অৰ্গেনাইজেশ্যনসকলে আহি পেলাই মোক লগ দিছে, সেইকাৰণে তেওঁলোককো মই আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বনচু আছে, আটচু আছে, গাঁওবুঢ়া সন্থা আছে, তাৰপিছত কোকৰাঝাৰ নাগৰিক মঞ্চ আছে, আসাম সাহিত্য সভা আছে, আৰু সিটু আছে। সিটু এই দাদা নেতৃত্ব দিছে। বিভিন্ন অৰ্গেনাইজেশ্যনে মোক আমাৰ আন্দোলনত মানে নেতৃত্ব দিছে। এই গতিকে আমি একেলগে যৌথভাৱে মিলি পেলাই চিভিল হস্পিটেলটো ইয়াৰ পৰা স্থানান্তৰিত কৰাটো আমি বাধা দিছিলোঁ। কিছুমান ফাৰ্ষ্টাৰ ডিপাৰ্টমেণ্ট ইতিমধ্যে ক্ল'জ কৰিছে, সেইটো কথা মই হস্পিটেলত গৈ পেলাই গম পাইছোঁ। গম পোৱাৰ লগে লগে মই ধৰ্ণাত বহিছোঁ। মই কাকো মাতা নাই, মই নিজে বহিছোঁ। তাৰপিছত সকলে মানে খবৰটো পাই পেলাই সকলে আগবাঢ়ি আহিছে। সঁচাকৈ মানে এই চিভিল হস্পিটেলটো যদি ইয়াৰ পৰা স্থানান্তৰ কৰা হয়, ইয়াৰ ক্ষমতাটো যদি হ্ৰাস কৰা হয়, তেতিয়াহ'লে আমাৰ সাধাৰণ নাগৰিকসকলৰ কাৰণে বহুত দুৰৱস্থা হ'ব। এই কথাটো জানি পেলাই সকলে আগবাঢ়ি আহিছে। আপত্তি কৰিছোঁ, বাধা দিছোঁ। সেইকাৰণে আমাৰ গাঁওবিলাকৰ ওচৰ চুবুৰীয়া গাঁওবিলাকৰ গাঁওবুঢ়াসকলে খুব ভাল পাইছে। সেইকাৰণে গাঁওবুঢ়া সন্থাৰ মানে লিডাৰে আমাৰ লগত একেলগে মিলি পেলাই আন্দোলন কৰি আহিছে। বনচু আন্দোলন কৰিছে, আটচা আন্দোলন কৰিছে, আৰু আমচু তেওঁলোকে আহি পেলাই আমাক লগ দিছে। গতিকে তেওঁলোকলৈ মই মানে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ নাগৰিকসকলৰ দুৰৱস্থাটো দেখি পেলাই তেওঁলোকে যে সহানুভূতি আগবঢ়াইছে, তাৰ কাৰণে মই খুব ভাল পাইছোঁ। আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিম। আৰু আপোনালোকে আমাৰ কথাবিলাক পাব্লিক লেভেলত মানে ফ্লেছ কৰি দিছে, অৱগত কৰি দিছে। সেইকাৰণে ৰাইজেও গম পাইছে, সকলোৱে খবৰ লৈছে, সকলোৱে দুখ কৰিছে যদি হস্পিটেল ইয়াৰ পৰা যায় আমাৰ ৰাইজৰ কাৰণে খুব সুবিধা হ'ব, এই কথাটো অনুভৱ কৰিছে। সেইকাৰণে মোক সাহস দিছে, ৰাইজৰ ফালৰ পৰাও মোক সাহস দিছে, বিভিন্ন এংগলৰ পৰা মোক সাহস দিছে। সেইকাৰণে মই আগবাঢ়ি দিছোঁ। মই মোৰ লিডাৰৰ পৰাও মানে লিডাৰকতো মই অৱগত কৰা নাই। মোৰ লিডাৰ বুলি ক'লে আগ্ৰামা মহিলাৰ ডাঙৰীয়া হয়, তেখেতক মই জনোৱা নাই, মই নেতৃত্ব দিছোঁ। কাৰণ এইটো ৰাইজৰ ডিমাণ্ড হয়, ৰাইজৰ ডিমাণ্ডটো আমি পিক আপ কৰিব লাগিব, ল'ব লাগিব, হাতত তুলি ল'ব লাগিব। সেইকাৰণে মই হাতত তুলি লৈছোঁ। বিভিন্ন এংগলৰ পৰা বিভিন্ন দলে, কিন্তু ৰাজনৈতিক দলে আমাক আজি BTCখনক যিসকলে চলাই আছে, তেওঁলোকে আমাক ক'ব বিচাৰিছে যে আমি পলিটিকেল কৰিছোঁ, ৰাজনীতি কৰিছোঁ। আমি কৰা নাই, ৰাজনীতি নহয়, ৰাইজৰ বেদনা, যিটো এই বেদনাটো অনুভৱ কৰি পেলাই আমি আন্দোলন কৰিছোঁ। যে সেইটো কথা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও বুজি পাইছে। সেইকাৰণে আমাক তেওঁ মিটিঙত 9 তাৰিখৰ দিনাখন মাতিছিল। তো আমি গ'লোঁ, গৈ পেলাই কথাটো তেখেতক বুজালোঁ। তেওঁ মানে আগতীয়াভাৱে তেওঁ বুজি লৈছে, সমজি লৈছে। আমি মেমৰেণ্ডাম তেখেতলৈও পঠিয়াইছোঁ। গতিকে বেছি সময় তেওঁ এইটোক লৈ পেলাই আলোচনা কৰা নাই। তেওঁ আমাক অৱগত কৰিলে যে এই মেডিকেল কলেজখন আমি বৰ্তাই ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। গতিকে শক্তিশালী কৰিবৰ কাৰণে
চিভিল হস্পিটেলৰ সহায় লাগিব এই কথাটো তেওঁ কৈছে তো তেওঁ আমাক কথা দিলে যে 2 বছৰ সময় আমি তেওঁক যাতে দিব পাৰোঁ তাৰ কাৰণে আমাক তেওঁ অনুৰোধ কৰিছে তো আমি মানিছোঁ 2 বছৰ সময় যদি আমাৰ চিভিল হস্পিটেলৰ এছেটসকলক লৈ পেলাই যদি তেওঁ মেডিকেল কলেজ চলাব বিচাৰিছে আমি মানিছোঁ চিকিৎসা পাম বুলি ৰাইজে আশা কৰি পেলাই তাত যায় কিন্তু তাততো ট্ৰিটমেণ্ট নাপায় খাব নোৱাৰা এগৰাকী পেচেণ্ট মোৰ নিজৰ ঘৰৰ মোৰ ভিনিদেউ বৰপেটালৈ পঠিয়াই দিছে তেতিয়াহ'লে আমি কি আশা কৰিব পাৰোঁ ইয়াৰ পৰা আমি কি ৰিজাল্ট পাইছে আছোঁ এতিয়া সেইকাৰণে চৰকাৰৰ ওচৰত আমাৰ আবেদন আমাৰ ৰাইজৰ ফালৰ পৰা আবেদন এই মেডিকেল কলেজখন শক্তিশালী ৰূপত থিয় কৰাই দিয়ক বাজেট এক্সট্ৰাভাৱে বাজেট বনাই পেলাই মেচিনাৰীবিলাক কিনি দিব লাগিব আজিলৈকে ICU নাই তাত ICU এতিয়ালৈকে নাই তাত কোনো ধৰণৰ মেচিন নাই তেতিয়াহ'লে কেনেকৈ হ'ব পাৰে আমাৰ ৰাইজ কেনেকৈ মান্তি হ'ব তেওঁ বেলেগত যদি পঠিয়াই দিয়ে ইয়াতে চিকিৎসা পাবৰ কাৰণে আশা কৰি পেলাই যায় তেওঁলোকে আশা কৰা অনুৰূপে কোনো ফল পোৱা নাই এনেকুৱা ধৰণৰ হৈছে সেইকাৰণে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে বিষয়টো তেখেতৰ অৱগত হৈছে সেইকাৰণে তেওঁ দায়িত্ব লৈছে তেওঁ দায়িত্ব লোৱাৰ কাৰণে আমি সন্তুষ্ট হৈছোঁ আৰু 2 বছৰ সময় আমি তেখেতক সময় দিম কিন্তু ইয়াত যিটো আছে চিভিল হস্পিটেলৰ যিটো ক্ষমতা সেই ক্ষমতাটো একদম তললৈ হ্ৰাস কৰিব নালাগে মেডিকেল কলেজখন আমাৰ হাগ্ৰামা মহলী ডাঙৰীয়াৰ নেতৃত্বত সৃষ্টি হোৱা এখন মেডিকেল কলেজ তাত হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট কৰিব লাগে ষ্টুডেণ্টসকলক শক্তিশালী ৰূপত এগৰাকী মানে ভাল ডক্টৰ বনাব লাগে সেইটো তেওঁলোকে গুৰুত্ব দিয়ক মেডিকেল কলেজখনে গুৰুত্ব দিয়ক আমি সেইটোৱে আশা কৰিছোঁ মেন পাৱাৰ বৃদ্ধি হওক আমাৰ সংখ্যা বৃদ্ধি হওক সেইটোৱে আমি বিচাৰিছোঁ হস্পিটেল তাত যোৱাৰ কোনো দৰকাৰ নাই যদি প্ৰেক্টিকেলৰ কাৰণে দৰকাৰ আছে তেতিয়াহ'লে আমাৰ BTC চৰকাৰে সেই সুবিধাটো কৰি দিয়ক তাৰ পৰা ইয়ালৈ ডাক্তৰসকল অহা যোৱাৰ কাৰণে যিকোনো মানে মেচিনাৰী ইয়াত আহি পেলাই চিকিৎসা কৰিবৰ কাৰণে প্ৰেক্টিকেল কৰিবৰ কাৰণে সুবিধাটো কৰি দিয়ক দিল্লীৰ চৰকাৰে যদি সকলো নাগৰিকসকলক ফ্ৰীলি যদি মানে অহা যোৱাৰ কাৰণে ফ্ৰী কৰিব পাৰে উইদাউট পইচা ট্ৰেভেল কৰিব পাৰে দিল্লীৰ চৰকাৰে যদি এটি কৰি দিব পাৰে সেই আদৰ্শটো আমাৰ BTC চৰকাৰে অনুকৰণ কৰক তেতিয়াহ'লে আমি সন্তুষ্ট হ'ম ইয়াত একো অসুবিধা নাই ইয়াৰ পৰা মানে 5-6 কিলোমিটাৰ দূৰত আছে বেছি দূৰতো নাই যেনেকৈ মেডিকেল কলেজটো পাহাৰৰ ওপৰত তাৰ কাৰণে বাছ আছে মেডিকেল হস্পিটেললৈ আনিবৰ কাৰণে বাছ আছে ঠিক তেনেকুৱা ধৰণৰ আমাৰ এই চিভিল হস্পিটেলখনৰ থাকক আৰু মেডিকেল কলেজখনো এটা স্বাৱলম্বী এখন মেডিকেল কলেজ ৰূপে থিয় হওক